এয়া আমাৰ মৰিগাঁৱত ভোট দিয়াৰ দিন আছিল 1 এপ্ৰিল। শিৱলিংগটোৰ ওপৰত পানী পৰে আৰু তাত যিখিনি লিংগটোৰ জোঙাকৈ আছে সেইখিনিয়েদি নিগৰি আহি তলত পানী পৰে। তাৰমানে বৰষুণে পানী ঢালি থাকে আৰু লিংগত।
এইবোৰ ফুল ডেক'ৰেশ্যন কৰি থৈ দিছে। এয়াই আছিল মহামৃত্যুঞ্জয় মন্দিৰ। এতিয়া লাহেকৈ প্ৰস্থান কৰোঁ আৰু ঘৰলৈ। বনাবলৈ এতিয়াও বহুতখিনি বাকী আছেই। সম্পূৰ্ণ বনাই হোৱাৰ পিছত আৰু ভাল লাগিব। এয়াই আছিল মহামৃত্যুঞ্জয় মন্দিৰ। ভগৱানে সকলোকে ভালে কুশলে ৰাখক। যোন অহা নাই আহিব, মন্দিৰ দৰ্শন কৰিব। এয়া গৈ আছোঁ, হাইৱেত উঠিম এতিয়া আৰু হাইৱেৰ পৰা এতিয়া লেফ্ট ছাইডে যাম। এতিয়া বাহিৰতে কিবা এটা খাই যাওঁ। নগাঁৱৰ জাচিংফাৰলৈকে যাওঁ বুলি ওলাইছোঁ। এয়া নগাঁৱৰ জাচিংপাৰ পাই গ'লোহি। খুব ধুনীয়া ৰিজৰ্ট হয় এইখন। আৰু এয়া দেখিছে সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ। এই ৰিজৰ্টখন আছে নগাঁও ডিমৰুগুৰিত। এয়া চাওক কি ধুনীয়া, মানে ক'ব লাগিব আৰু। এনেই সেই টাইমখিনি আজি যাব, ইয়াত আহে ভাল হৈছে। টাইমখিনি পাছ হ'ব। এইবিলাক ভাল লাগিছে, খাই যদিও চিনাৰিটো ধুনীয়া লাগিছে। আমাক সুধিহে অৰ্ডাৰ দিব চাগে। 2000 টকা। কিমান ধুনীয়া দেখিছে। ইফালে থাকে বুজিছে মানুহ। কোনটো? সেইটো সিফাললৈ আৰু বহুত দীঘল ডাঙৰ ঠাই আছে। এতিয়া দেখুৱাব গ'লে 12 বাজি যাবগৈ। ইফালে পেটত ভোক লাগিছে। যিমানখিনি পাৰোঁ মই ঠাইতে দেখুৱাব চেষ্টা কৰিছোঁ। এয়াই হৈছে জাচিংফা নগাঁও। খুব ধুনীয়া ৰিজৰ্ট হয় এইখন। হা আকৌ ফটো উঠা। ৰাম ৰাম, দুয়োগৰাকী মানে পূৰা ফটো উঠাত মন। অৱশ্যে ঠাইখিনি দেখি, পৰিৱেশটো দেখি মোৰ নিজৰে ইমান ফটো উঠো লাগি থাকে। কি সুন্দৰকৈ সজাইছে, ধুনীয়াকৈ সজাই থৈছে। মই আজি প্ৰায় এবছৰ নহয় দিয়ক, 2 বছৰমানৰ আগতহে আহিছোঁ। এতিয়া আকৌ পুনৰ 2 বছৰৰ পিছত আহিছোঁ। এতিয়া আছে নাই চাই যাওঁ। ইয়া এয়া ভিতৰত আমি এতিয়া খাবলৈ বহি ল'লোঁ আৰু। অৰ্ডাৰ দি থোৱা গৈছে। এতিয়া অনাৰ পিছত খাই ল'ম। খাই কৰি হ'ল। এতিয়া খাই বৈ লৈ ইয়াতে অলপ টাইম বহিছোঁ। আজি যিহেতু বন্ধ, ফেমিলিৰ লগত এনেদৰে একেলগে দিনটো কটাব পাই ভালো লাগিল আজি। খাই বৈ আহি গ'লোঁ। এতিয়া ঘৰ ৰাওনা হওঁ। ঘৰ আহি পালোহি। এইখিনিয়ে মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা প্ৰসাদ ফুল দি পঠাইছিল। আৰু 100 টকা দিছিলোঁ আৰু তাৰ বিনিময়ত এইখন কুপনখন দিছে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, আৰু নাই আৰু। কেনেকুৱা পালে জনাব ভিডিঅ'টো।